মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস অধ্যায়ৰ পৰা ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই অধ্যায়টোৰ পৰা এটা টপিক আমি আলোচনা কৰিম। এই টপিকটো হ'ল চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল, কি কি কাৰণত হৈছিল আৰু ইয়াৰ ফলাফলনো কি হ'লগৈ। এতিয়া মনত ৰাখিবা, আজি আমি আলোচনা কৰিম চিপাহী বিদ্ৰোহৰ বিষয়ে। চিপাহী বিদ্ৰোহ। এতিয়া মন কৰা, তোমালোকে জানা যে ইয়াৰ আগৰ শ্ৰেণীটোত আমি আলোচনা কৰিছিলোঁ পলাচীৰ যুদ্ধৰ কথা, যে পলাচীৰ যুদ্ধ কেতিয়া হৈছিল 1757 খ্ৰীষ্টাব্দত। এই পলাচীৰ যুদ্ধত সেই সময়ত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব আছিল চিৰাজউদ্দৌলা। চিৰাজউদ্দৌলাক সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ষড়যন্ত্ৰ কৰি হত্যা কৰি গোটেই বংগদেশখন, বিহাৰ, উৰিষ্যা তেওঁলোকৰ অধীনলৈ নিছিল। আৰু এনেধৰণে সাম্ৰাজ্যবাদী মনোভাৱেৰে ব্ৰিটিছসকলে ভাৰতত সদায়ে খোপনি পুতি আছিল। তাৰপিছত যেতিয়া তোমালোকে গম পালা যে ৱাৰেন হেষ্টিংছৰ দিনতেই এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে ভাৰতবৰ্ষত গভীৰভাৱে খোপনি পুতি বহিছিল। তাৰপিছত আমি পাইছোঁ, ইয়াৰ আগত আলোচনা কৰিছোঁ ৰেগুলেটিং এক্টৰ বিষয়ে, যে ৰেগুলেটিং এক্ট বা নিয়ন্ত্ৰণকাৰী যিখন আইন 1773 খ্ৰীষ্টাব্দত, সেই আইনখনতো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কৰিছিল কি, তেওঁলোকে সেই সময়ত বংগদেশৰ প্ৰেছিডেঞ্চি গভৰ্ণৰজনক তেওঁলোকে গভৰ্ণৰ জেনেৰেল হিচাপে স্বীকৃতি দি সমগ্ৰ ভাৰতবৰ্ষৰ শাসনৰ অধিকাৰী কৰি তুলিছিল। এই বিষয়ে তোমালোকে জানা। এতিয়া আজি আমি চাম যে তাৰ পিছত ভাৰতৰ প্ৰথমটো স্বাধীনতা আন্দোলন কেতিয়া হৈছিল। স্বাধীনতা বিদ্ৰোহ বুলি কোৱা হয় 1857 চনত। সিও কি কাৰণত হ'বলগীয়া হৈছিল, যে যি সময়ত 1857 চনৰ 29 মাৰ্চ তাৰিখে, মনত ৰাখিবা 1757 চনৰ 29 মাৰ্চ তাৰিখে এজনা পদাতিক চিপাহী আছিল, নাম নিশ্চয় মনত আছে তোমালোকৰ, মংগল পাণ্ডে। এই মংগল পাণ্ডে প্ৰথমে গৈ কি কৰিছিল, তেওঁ বেৰেকপুৰত ইংৰাজৰ ছাউনীত তেওঁ গুলীবৰ্ষণ কৰিছিল। আৰু ইংৰাজৰ ছাউনীত গুলীবৰ্ষণ কৰি তেওঁ প্ৰথমেই বিদ্ৰোহ আৰম্ভ কৰিছিল। আৰু সেই সময়ছোৱাতে এই গুলীবৰ্ষণৰ ফলশ্ৰুতিত ব্ৰিটিছ সৈন্য কেইবাজনেও যেতিয়া প্ৰাণ আহুতি দিবলগীয়া হৈছিল, তেতিয়া মংগল পাণ্ডেৰ লগতে ঈশ্বৰী পাণ্ডে বুলি আন এগৰাকীকো কি কৰা হৈছিল, মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল। গতিকে চোৱা, এনেধৰণে ব্ৰিটিছে প্ৰথম ভাৰতীয়সকলৰ শক্তি তেওঁলোকে স্বীকাৰ কৰিবলগীয়া হৈছিল। তেতিয়াই কি হ'ল, যে 1757 চনত ভাৰতীয়সকলৰ প্ৰতি তেওঁলোকৰ দুৰ্ব্যৱহাৰ দিনে দিনে বাঢ়ি গৈ আছিল। সেই সময়ত যুদ্ধক্ষেত্ৰত ইংৰাজ চিপাহীসকলৰ দৰে ভাৰতীয়সকলক তেওঁলোকে নিয়োজিত কৰিছিল যদিও ইংৰাজ চিপাহীসকলৰ দৰে ভাৰতীয় চিপাহীসকলক উচিত ভাত্তা দিয়া নাছিল, তেওঁলোকক উচিত ধৰণে মুনাফা দিয়া নাছিল। গতিকে প্ৰথমেই 1857 চনত চিপাহী বিদ্ৰোহ প্ৰথমেই আৰম্ভ হৈছিল ৰাজনৈতিক কাৰণত। তোমালোকে জানা যে তেতিয়ালৈকে গভৰ্ণৰ জেনেৰেল হিচাপে আছিল লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিৰ পিছত অৱশ্যে তাৰ পিছত কিন্তু কোন আহে, লৰ্ড কেনিং আহে। কিন্তু লৰ্ড ডেলহাউচিয়ে কৰিছিল কি, তেওঁ প্ৰথমে ভাৰতীয়সকলৰ
এটা নীতি কৰিছিল কি চিপাহীসকলৰ কাৰণে স্বত্ব বিলোপ নীতি স্বত্ব বিলোপ নীতি এইটো আছিল সম্পূৰ্ণ ৰাজনৈতিক কাৰণ এই স্বত্ব বিলোপ নীতিৰে মানে স্বত্ব মানে অধিকাৰ বিলোপ নাইকিয়া কৰা স্বত্ব নাইকিয়া কৰা অধিকাৰ নাইকিয়া কৰা তোমালোকে জানা যে সেই সময়ত ভাৰতবৰ্ষ কেইবাখনো সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল আৰু এই ৰাজ্যবিলাকৰ ৰজাবিলাক বা জমিদাৰীবিলাকক তেওঁলোকে সদায় কি কৰিছিল তেওঁলোকৰ পৰা অধিকাৰবিলাক কাঢ়ি ল'ব বিচাৰিছিল যেতিয়া অধিকাৰবিলাক কাঢ়ি ল'ব বিচাৰিছিল ঠিক এই অধিকাৰবিলাক কাঢ়ি লোৱাৰ প্ৰথম নীতি নিৰ্ধাৰণ কৰিছিল লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতি এই স্বত্ব বিলোপ নীতিৰ যোগেদি তেওঁলোকে কি কৰিছিল ঝান্সী সম্বলপুৰ সাতাৰা নাগপুৰ বুন্দেলখণ্ড এই সকলোবিলাক কাৰ অধীনলৈ লৈ গৈছিল ইংৰাজসকলৰ অধীনলৈ লৈ গৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ লৈ গৈছিল যেতিয়া লৈ গৈছিল সেই সময়ছোৱাত ভাৰতত থকা ৰজা মহাৰজাসকলেও তেওঁলোকৰ যিবিলাক জমিদাৰৰ অধীনত ৰাজ্যবিলাক বৰ্তি আছিল ইয়াৰ আগলৈকে তেওঁলোকে এই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী মনোভাৱবিলাক বাৰুকৈয়ে বুজি উঠিছিল আৰু সেইবাবে তেওঁলোকে ইংৰাজ শাসনৰ বিৰুদ্ধাচৰণ কৰিলে ইংৰাজৰ ষড়যন্ত্ৰ বুজি তেওঁলোকে বিৰুদ্ধাচৰণ কৰিলে আৰু এই বিৰুদ্ধাচৰণ কৰাৰ বাবে প্ৰথমবাৰৰ বাবে চিপাহী বিদ্ৰোহ এই ৰাজনৈতিক কাৰণত সৃষ্টি হৈছিল গতিকে কি কাৰণত সৃষ্টি হৈছিল সেইটো আছিল সম্পূৰ্ণ ৰাজনৈতিক কাৰণ ৰাজনৈতিক কাৰণত স্বত্ব বিলোপ নীতিয়ে তেওঁলোকক কি কৰি তুলিছিল বাৰুকৈয়ে অশান্ত কৰি তুলিছিল তেওঁলোকক বিৰোধী কৰি তুলিছিল চিপাহী বিদ্ৰোহৰ দ্বিতীয়টো কাৰণ আছিল যে অৰ্থনৈতিক কাৰণ যে অৰ্থনৈতিক কাৰণ আকৌ কেনেধৰণে হৈছিল চোৱা যে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে ভাৰতবৰ্ষৰ সৰু সৰু ৰাজ্যবিলাকৰ সেই সময়ত ৰজা আৰু জমিদাৰসকলৰ তলত যিবিলাক ৰাজ্য আছিল এই ৰাজ্যবিলাক সেই সময়ত ইংৰাজে নিজৰ সাম্ৰাজ্যৰ চামিললৈ আনিছিল তেওঁলোকে ইখনৰ পিছত সিখন ৰাজ্য এনেধৰণে যেতিয়া নিজৰ অধীনলৈ নিছিল তেতিয়া ভাৰতবৰ্ষত জমিদাৰসকলৰ অৰ্থনৈতিক দিশত যথেষ্ট শাস্তি হৈছিল তেওঁলোকৰ অৱস্থা যথেষ্ট শোচনীয় হৈছিল যাৰ ফলস্বৰূপে কি হৈছিল যে ইতিমধ্যে লৰ্ড ডেলহাউছিয়ে যিটো স্বত্ব বিলোপ নীতি তেওঁ প্ৰণয়ন কৰি থৈ গৈছিল এই স্বত্ব বিলোপ নীতিৰ জৰিয়তে দাক্ষিণাত্যত প্ৰায় 20,000 মান ৰাজ্য এনেধৰণে কি হৈছিল জমিদাৰী বাজেয়াপ্ত কৰিছিল মনত ৰাখিবা যে সেই সময়ত লৰ্ড ডেলহাউছিৰ স্বত্ব বিলোপ নীতিয়ে যেতিয়া দাক্ষিণাত্যত প্ৰায় 20,000 মান এনেধৰণৰ জমিদাৰী তেওঁলোকে বাজেয়াপ্ত কৰিছিল বাজেয়াপ্ত কৰাৰ ফলস্বৰূপে আৰ্থিকভাৱে তেওঁলোকৰ অৱস্থা অচল হৈ পৰিছিল সেইটো আছিল চিপাহী বিদ্ৰোহৰ অৰ্থনৈতিক কাৰণ অৰ্থনৈতিক কাৰণ মনত ৰাখিবা তাৰপিছত সামাজিক কাৰণত অইন এটা কাৰণ আছিল সামাজিক কাৰণ যে সামাজিক কাৰণত য'ত সমাজত সেই সময়ত প্ৰচলন হৈ থকা ভাৰতৰ পুৰণি সভ্যতা সংস্কৃতিত সদায় কি আছিল কিছুমান প্ৰথা প্ৰকট হৈ আছিল যেনে ধৰা সতীদাহ প্ৰথা বা বাল্যবিবাহ প্ৰথা ঠিক এনেধৰণৰ সমাজত কিছুমান ৰক্ষণশীল নেতাই কি কৰিছিল এনেধৰণৰ কিছুমান তেওঁলোকে প্ৰথা অৱলম্বন কৰিছিল আৰু এইবিলাক প্ৰথা এটা সময়ত ব্ৰিটিছে কি কৰিব বিচাৰিছিল তেওঁলোকে এইবিলাক উঠাই দিব বিচাৰিছিল সতীদাহ প্ৰথা ইয়াৰ আগতেও তোমালোকৰ লগত আলোচনা কৰিছোঁ যে স্বামীৰ মৃত্যুৰ লগে লগে পত্নীয়েও কি কৰিবলগীয়া হয় চিতাজুইত জাপ দিবলগীয়া হয়
নাইবা তেওঁক বলপূৰ্বকভাৱে জাপি দিয়া হয়। বাল্য বিবাহ প্ৰথা, য'ত সৰু কালতে অপৰিণত বয়সত ল'ৰা ছোৱালীবিলাকক বিয়া পাতি দিয়া হয়। সিহঁত যেতিয়া পূৰ্ণতাপ্ৰাপ্ত হয়, পূৰ্ণবয়স্ক হয়, তাৰপিছত সিহঁতে পুনৰ বিবাহ কৰিবলগীয়া হয়। তাৰোপৰি আমাৰ সমাজত থকা যিবিলাক বিধৱা নাৰীসকলৰ বিয়াও পুনৰবাৰ তেওঁলোকে কি কৰিবলৈ বিচাৰিছিল? প্ৰচলন কৰিবলৈ বিচাৰিছিল। তেতিয়া কিন্তু ভাৰতবৰ্ষত ৰক্ষণশীল সমাজ চলি আছিল। গতিকে ৰক্ষণশীল প্ৰথাত ভাৰতীয় সমাজত এনেধৰণৰ প্ৰথাবিলাক ব্ৰিটিছৰ অধীনত তেওঁলোকে উফৰাব বিচৰা এই নীতিটো ভাৰতীয় সমাজে তেওঁলোকে মানি ল'ব পৰা নাছিল। ফলস্বৰূপে কি হৈছিল যে তেওঁলোকৰ মনত কিছুমান ব্ৰিটিছ বিৰোধী মনোভাৱে গাঢ় হৈ উঠিছিল, আৰু সেইটোৱেই আছিল সামাজিক কাৰণ। বুজি পাইছা? সেইটো আছিল সামাজিক কাৰণ। সামাজিক কাৰণ। আচ্ছা, এতিয়া চোৱা, এইবিলাক কাৰণত যিহেতু তোমালোকে গমেই পাইছা যে বংগদেশৰ বংগ বিভাজনৰে পৰা মানে তাৰ আগৰে পৰা বংগবিহাৰ উৰিষ্যা যেতিয়া ব্ৰিটিছে তেওঁলোকৰ অধীনলৈ নিছিল, ব্ৰিটিছে যেতিয়া তেওঁলোকৰ বিভিন্ন চুৰাট বন্দৰত বেহা বেপাৰ আৰম্ভ কৰাৰে পৰা আৰম্ভ কৰি বোম্বাই চহৰখন তেওঁলোকে যৌতুকত লাভ কৰিছিল, কলিকতা চহৰত তেওঁলোকে গোটেই তাৰমানে কি কৰিছিল? কালিকট বন্দৰ প্ৰতিষ্ঠা কৰিছিল। এই কথা তোমালোকে জানা যে আমি ইয়াৰ আগতে আলোচনা কৰিছোঁ। কালীঘাট, চুটানুটি, গোবিন্দপুৰ এনেধৰণৰ তিনিখন ঠাই তেওঁলোকে লগ কৰি কালিকট বন্দৰ প্ৰস্তুত কৰিছিল, কলিকতা নগৰ সৃষ্টি কৰিছিল। আৰু এই ধৰণে ভাৰতৰ ডাঙৰ ডাঙৰ চহৰ নগৰবিলাক তেওঁলোকে বাজেয়াপ্ত কৰিছিল। গতিকে সামাজিক কাৰণত ভাৰতীয় ৰক্ষণশীল সমাজখন বিভিন্ন কাৰণত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে তেওঁলোক সজাগ হৈ উঠিছিল। তেওঁলোকক আন্দোলন কৰিবলৈ, বিদ্ৰোহ কৰিবলৈ সেই সময়ত মানে সমাজত তেওঁলোক উদ্গনিত হৈছিল, অনুপ্ৰাণিত হৈছিল। ইয়াৰ পিছতে আন এটা কাৰণ আছিল, সেইটো হ'ল ধৰ্মীয় আৰু সামৰিক কাৰণ। যে চিপাহীসকলৰ এই বিদ্ৰোহত কিয় প্ৰথম অৱস্থাত চিপাহীসকলৰ বিদ্ৰোহে সমগ্ৰ ভাৰতবৰ্ষক বিয়পি পেলাবলৈ বা বিস্তৃতভাৱে বিয়পাবলৈ কিয় সক্ষম হৈছিল জানানে? যে সেই সময়ত ভাৰতীয় চিপাহীসকলক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সঘনাই যুদ্ধত নিয়োজিত কৰি আছিল। সেইটো কথা তোমালোকক কৈছোঁৱে যে তেওঁলোকে কেতিয়াও সমতা প্ৰতিষ্ঠা কৰা নাছিল, যে ব্ৰিটিছ চিপাহী আৰু হিন্দুস্তানী চিপাহীৰ মাজত, ভাৰতীয় চিপাহীৰ মাজত তেওঁলোকে সমতা কেতিয়াও পতা নাছিল, সমতা ৰক্ষা কৰা নাছিল। যাৰ ফলত ইংৰাজ চিপাহীসকলক অধিক ভাত্তা দিয়া হৈছিল। নিজৰ দেশৰ বাহিৰত যুদ্ধ কৰিবলৈ গ'লে তেওঁলোকক ভাত্তা দিয়া হৈছিল, কিন্তু ভাৰতীয় চিপাহীসকলক দিয়া হোৱা নাছিল। তাৰোপৰি তেওঁলোকে কৰিছিল কি, যে ভাৰতীয় চিপাহীসকলৰ বৃদ্ধ অৱস্থাত থকা এনেকুৱা ধৰণৰ প্ৰমাণ আছে, 70 বছৰ বয়সতো একোজন চিপাহীক বাধ্য কৰাইছিল বাহিৰত যুদ্ধ কৰিবলৈ, ভাৰতীয় চিপাহী হিচাপে যুদ্ধ কৰিবলৈ। গতিকে এইবিলাকত ভাৰতীয় চিপাহীসকল যথেষ্ট অসন্তুষ্ট হৈ আছিল। এইবিলাক সামৰিক কাৰণ আছিল। তাৰপিছত লৰ্ড কেনিঙে কৰিছিল কি, তেওঁ ৰাজ্যৰ বাহিৰে ভিতৰে সকলো ঠাইতে যুদ্ধ কৰিবলৈ বাধ্য কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিছিল, যে ইংৰাজ চিপাহীসকলৰ দৰে ভাৰতীয় চিপাহীসকলেও কি কৰিব লাগিব, ৰাজ্যৰ বাহিৰলৈ গৈও তেওঁলোকে যুদ্ধ কৰিব লাগিব। আৰু এনেধৰণৰ আইন প্ৰণয়ন কৰাত ভাৰতীয় চিপাহীসকল যথেষ্ট পৰিমাণে কি হৈ পৰিছিল, তেওঁলোক অসন্তুষ্ট হৈ পৰিছিল। তাৰপিছতে অইন এটা, এই চিপাহী বিদ্ৰোহৰ অইন এটা মুখ্যতঃ কাৰণ আছিল ধৰ্মীয় কাৰণ। যে তোমালোকে জানা, হিন্দু আৰু মুছলমান উভয় প্ৰজাতিৰ লোকেই
ভাৰতীয় চিপাহীত অন্তৰ্ভুক্ত হৈছিল। সেই সময়ছোৱাত যুদ্ধক্ষেত্ৰত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এনফিল্ড ৰাইফল প্ৰৱৰ্তন কৰিছিল। তেওঁলোকে এনফিল্ড ৰাইফলৰ যিটো কাৰ্টিজ আছিল, গুলি আছিল, সেই গুলিটো মুখেৰে কামুৰি যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিব লগা হৈছিল। ঠিক তেতিয়া এটা জনৰব উঠিছিল যে এই এনফিল্ড ৰাইফলৰ কাৰ্টিজটো গৰু আৰু গাহৰিৰ চৰ্বিৰে ইয়াক কি কৰা হৈছিল? তৈয়াৰ কৰা হৈছিল। এতিয়া চোৱা, গৰু যিদৰে হিন্দু সম্প্ৰদায়ৰ অখাদ্য, ঠিক তেনেধৰণে গাহৰি মুছলমানসকলৰ অখাদ্য। গতিকে ততালিকে কি হৈ গ'ল? হিন্দু আৰু মুছলমান চিপাহীসকলৰ মাজত এই লৈ এটা ভীষণ ধৰ্মীয় বিস্ফোৰণে দেখা দিলে। আৰু এই ধৰ্মীয় বিস্ফোৰণটোত ততালিকে কি হৈ গৈছিল? চিপাহী বিদ্ৰোহ চাৰিওফালে বিয়পি পৰিছিল, ভমককৈ জ্বলি উঠিছিল। গতিকে আমি এই কাৰণটো পালোঁ কি, যে ধৰ্মীয় আৰু সামৰিক কাৰণ। সামৰিক মানে বুজি পাইছা? সমৰ মানে হ'ল যুদ্ধ। যুদ্ধক্ষেত্ৰত যিবিলাকক নিয়োজিত কৰা হয়, যিবিলাক ৰীতি নীতি প্ৰয়োগ কৰা হয়, সেই সকলোবোৰ অন্তৰ্ভুক্ত, যুদ্ধক্ষেত্ৰৰ অন্তৰ্ভুক্ত বিষয়বিলাকক সামৰিক বুলি কোৱা হয়। এতিয়া চোৱা, এই ধৰ্মীয় আৰু সামৰিক কাৰণটোক অইন এটা কথাত কি বুলি কোৱা হয়? ইয়াক তৎকালীন কাৰণ বুলিও কোৱা হয়। তৎকালীন কাৰণ। তৎকালীন কাৰণ মানে কি বুজি পাইছা নিশ্চয়? যে তৎক্ষণাত ভমককৈ এই বিদ্ৰোহ জ্বলি উঠিছিল। ধৰ্মৰ ক্ষেত্ৰত, যুদ্ধক্ষেত্ৰত হিন্দু আৰু মুছলমানৰ ধৰ্ম বিৰোধী এনেধৰণৰ নিয়মে তেওঁলোকক কি কৰি পেলাইছিল? ভমককৈ বিদ্ৰোহৰ জুইকুৰা জ্বলাই পেলাইছিল। গতিকে তোমালোকে পালা যে সেই সময়ত কিমান চনত হৈছিল চিপাহী বিদ্ৰোহ? চিপাহী বিদ্ৰোহ হৈছিল 1858 চনত। আৰু এইটো সদায় মনত ৰাখিবা, ইয়াৰ আগৰ শ্ৰেণীটোতো মই তোমালোকক কৈছোঁ যে ইয়াৰ 100 বছৰ আগত হ'ব লাগিলে 1757 চনত। ইয়াৰ 100 বছৰ আগত 1757 চনত কি হৈছিল? অইন এখন ডাঙৰ যুদ্ধ হৈছিল, সেইখন আছিল পলাচীৰ যুদ্ধ। পলাচীৰ যুদ্ধখন কাৰ কাৰ মাজত হৈছিল? ইংৰাজ সৈন্য আৰু চিৰাজউদ্দৌলাৰ মাজত হৈছিল। চিৰাজউদ্দৌলা কোন আছিল? বংগ, বিহাৰ আৰু উৰিষ্যাৰ তেওঁ নবাব আছিল। তেওঁক বিভিন্ন ষড়যন্ত্ৰ কৰি, আটক কৰি, বধ কৰি বংগ, বিহাৰ, উৰিষ্যা কাৰ হস্তগত কৰি লৈছিল? ব্ৰিটিছ সাম্ৰাজ্যৰ তেওঁলোকৰ লগত চামিল কৰি লৈছিল। তাৰ 100 বছৰ পিছত কিন্তু চিপাহী বিদ্ৰোহে কি হৈ উঠিল? এনেধৰণে জ্বলি উঠিল যে সমগ্ৰ ভাৰতত, উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সমগ্ৰ ভাৰতবৰ্ষ ই কি হৈ পৰিছিল? জ্বলি উঠিছিল। বিদ্ৰোহে চাৰিওফালে অগ্নি জ্বলাই তুলিছিল। ফলস্বৰূপে চিপাহী বিদ্ৰোহ এনেধৰণে হ'বলগীয়া হৈছিল। এতিয়া চোৱা, চিপাহী বিদ্ৰোহৰ ফলাফল কি হ'ল বাৰু? এই যে চিপাহী বিদ্ৰোহ 1857 চনত আৰম্ভ হ'ল, এই চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ৰাজনীতিত এটা নতুন যুগৰ যেন সূচনা হ'ল। কিয় নতুন যুগৰ সূচনা হ'ল? চোৱা, যে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় সৈন্যৰ এই যিটো দৃষ্টিভংগী, ভাৰতীয় সৈন্যৰ এই যিটো সাহসিকতা, ইয়াক লৈ ব্ৰিটিছ চৰকাৰে তেওঁলোকে সন্ত্ৰস্ত হৈ পৰিছিল। তেওঁলোকে জানিছিল যে যদি সকলো ভাৰতীয়ই এনেধৰণে তেওঁলোকে যদি একগোট হৈ, একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰে, তেতিয়াহ'লে ইংৰাজে ভাৰতীয়সকলৰ আগত তিষ্ঠি থকাটো অসম্ভৱ হৈ পৰিব। গতিকে তেওঁলোকে দেখা পাইছিল ভাৰতীয়সকলৰ ব্ৰিটিছৰ প্ৰতি থকা যিটো অনাস্থা,
ভাৰতীয়সকলৰ ব্ৰিটিছৰ প্ৰতি থকা যিটো হিংসামূলক ভাৱধাৰা, ভাৰতীয়সকলৰ ব্ৰিটিছৰ বিৰুদ্ধে থকা যিবিলাক তেওঁলোকৰ বিৰোধ ভাৱ, গতিকে এইবিলাক তেওঁলোকে বাৰুকৈয়ে বুজি উঠিছিল। বুজি উঠাৰ ফলস্বৰূপে ইংলেণ্ডবাসীৰ মনত এনেকুৱা এটা ভাৱৰ সৃষ্টি হৈছিল যে চিপাহী বিদ্ৰোহৰ ফলত ভাৰতবৰ্ষত কি হৈ পৰিছে যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ভাৰতীয়সকলৰ মনত ক্ষোভৰ সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ বিদেশী শাসকসকলৰ প্ৰতি তেওঁলোকৰ মনত যি ভাৱৰ সৃষ্টি হৈছে, এইবিলাক তেওঁলোকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৰিছিল জানানে? তেওঁলোকে তাৰ এবছৰ পিছত 1858 চনৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। গতিকে মনত ৰাখিবা, কেতিয়া তেওঁলোকে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল? 1858 চনৰ 2 আগষ্ট তাৰিখে। এই যিখন ভাৰত চৰকাৰ আইন তেওঁলোকে প্ৰণয়ন কৰিছিল, ভাৰত চৰকাৰ আইনখনেৰে তেওঁলোকে কি কৰিব বিচাৰিছিল যে ভাৰতীয়সকলক পোনপটীয়া ধৰণে কোনে শাসন কৰিব? ইংলেণ্ডৰ পৰা শাসন কৰা হ'ব। ব্ৰিটিছ পাৰ্লিয়ামেণ্টত, লণ্ডনত থকা তেওঁলোকৰ পাৰ্লিয়ামেণ্টত এইটো কথা বাৰুকৈয়ে তেওঁলোকৰ অনুভূত হৈছিল যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা বেপেৰুৱা দলে ভাৰতবৰ্ষক কি কৰিব নোৱাৰিব, তেওঁলোকে শাসন কৰিবলৈ তেওঁলোক সমৰ্থবান নহ'ব। গতিকে ভাৰত চৰকাৰ আইনখনৰ যোগেদি ভাৰতীয়সকলক পোনপটীয়া ধৰণে ইংলেণ্ডৰ পৰা শাসন কৰাৰ ব্যৱস্থা কৰা হৈছিল। 1858 চনৰ 2 আগষ্ট তাৰিখে তেওঁলোকে এই আইনখন প্ৰণয়ন কৰিছিল। ইয়াৰ ফলস্বৰূপে কি হৈছিল চোৱা, আন এটা চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে তোমালোকক কৈছোঁৱেই যে বহুত পুৰণি কালৰ পৰা ভাৰতবৰ্ষ কিছুমান সৰু ডাঙৰ ৰাজ্যত অন্তৰ্ভুক্ত আছিল। গতিকে ইয়াৰ অন্তৰ্গত যিবিলাক জমিদাৰ বা ৰজা আছিল, এই ৰজা বা জমিদাৰবিলাকৰ বহুত পুৰণি সামন্তযুগীয় প্ৰথাবিলাক চিপাহী বিদ্ৰোহৰ ফলত নাইকিয়া হৈ গৈছিল। গতিকে এই যিবিলাক সামন্ত প্ৰথা, জমিদাৰী প্ৰথা ভাৰতবৰ্ষৰ সমাজত নোহোৱা হৈ গৈছিল। সেইটো আছিল এটা ফলাফল। আন এটা ফলাফল হৈছিল কি যে ভাৰতবৰ্ষত সেই সময়ত কিছুমান আগৰণুৱা নেতাই ইংৰাজ শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত হৈছিল। তেওঁলোকে ভাৰতত কি কৰিব বিচাৰিছিল? পাশ্চাত্য শিক্ষা প্ৰৱৰ্তন কৰিব বিচাৰিছিল। আৰু পাশ্চাত্য শিক্ষা প্ৰৱৰ্তন কৰি ভাৰতীয়সকলকো তেওঁলোকে কি কৰিব বিচাৰিছিল যে বিদেশত তেওঁলোক যাতে আত্মপ্ৰতিষ্ঠা তেওঁলোকে লাভ কৰিব পাৰে, তাৰ কাৰণে কিছুমান এনেধৰণৰ আগৰণুৱা নেতাই কি কৰিছিল? তেওঁলোকে ভাৰতত পশ্চিমীয়া শিক্ষাৰ প্ৰতি আগ্ৰহান্বিত হোৱা দেখা গৈছিল। চিপাহী বিদ্ৰোহৰ বাবে ঠিক তেনেধৰণৰ এটা ফলাফল দেখা গৈছিল যে তাৰপিছত এই চিপাহী বিদ্ৰোহটো যিহেতু এটা জাতীয় আন্দোলন ৰূপে পৰিগণিত হৈছিল, গতিকে এই জাতীয় আন্দোলনটোত ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতত কি হৈছিল? এক জাতি, এক ধৰ্ম, এক সম্প্ৰদায়, এনে মনোভাৱেৰে মানুহবিলাকৰ মাজত ভাৰতীয় জাতিগত সত্তা, ভাৰতীয় জাতীয়তাবোধৰ সৃষ্টি হৈছিল। গতিকে মন কৰিবা, এইবিলাক আছিল চিপাহী বিদ্ৰোহৰ ফলাফল। গতিকে এনেধৰণে যে ইংৰাজ শাসকসকলে ভাৰতীয়সকলক তেওঁলোকৰ মনোভাৱ বুজিব পাৰি তেওঁলোক যথেষ্ট সন্তুষ্ট হৈ উঠিছিল। কিয় সন্তুষ্ট হৈ উঠিছিল? যে তেওঁলোকে ভাৰতীয়সকলক বুজি উঠিছিল যে তেওঁলোক যদি একগোট হৈ থাকে, একত্ৰিত হৈ থাকে, ইংৰাজে ইমান সহজে ইহঁতক কি কৰিব নোৱাৰিব? বিভাজন কৰিব নোৱাৰিব। গতিকে চিপাহী বিদ্ৰোহৰ ফলস্বৰূপে ভাৰতবৰ্ষত কি নীতি তেওঁলোকে প্ৰৱৰ্তন কৰিছিল? ভাগ কৰি যোৱা আৰু শাসন কৰি যোৱা।
ভাৰত শাসন আইনৰ যোগেদি তেওঁলোকে বিচাৰিছিল ভাৰতত ভাগ কৰি যোৱা আৰু শাসন কৰি যোৱা। এতিয়া তোমালোকে নিশ্চয় এই শ্ৰেণীটোত কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছা যে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল, কি কি কাৰণত হৈছিল, চিপাহী বিদ্ৰোহৰ ফলাফলে ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ নীতিবাচক মানে আমাৰ দৃষ্টান্তবিলাক উদঙাই দিছিল। ধন্যবাদ।